তিতাবৰৰ শিক্ষাবিদ ইউছুফ আলীৰ অনুবাদ গ্ৰন্থ উন্মোচন। তিতাবৰ মিহিয়াম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক লিখক ইউছুফ আলীয়ে আমিৰ খুছৰুৰ মূল ফাৰ্চী কাহিনীৰ আধাৰত মীৰ আমনৰ উৰ্দু ভাঙনিৰ অসমীয়া অনুবাদ বাগৱাৰ বাহাৰ গ্ৰন্থখন তিতাবৰ সাহিত্য সভা ভৱনত উন্মোচন কৰা হয়। গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে তিতাবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মিহিয়াম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলা শৰ্মাই। গ্ৰন্থখনি উন্মোচন কৰি দিয়া উন্মোচনী ভাষণত গ্ৰন্থখনিৰ অনুবাদ কাহিনী বিন্যাস, এখন গ্ৰন্থ অনুবাদ কৰিবলৈ যাওঁতে অনুবাদকে কিমান কষ্ট অধ্যয়ন আৰু ত্যাগ কৰিব লাগে তাৰ ওপৰত এক মননশীল বক্তব্য প্ৰদান কৰে। তিতাবৰ শাখা সাহিত্য সভাৰ উপসভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰুণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই তিতাবৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত খনিকৰে। সভাত তিতাবৰ মিহিয়াম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৱাজিদুৰ ৰহমান, মিহিয়াম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক নেকিবুৰ ইছলামে বক্তব্য ৰাখি অনুবাদক গৰাকীৰ সৃষ্টিৰ শলাগ জ্ঞাপন জনায়। সভাত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আসফিয়া আৰা ৰহমান, সমাজকৰ্মী মুকিবুৰ ৰহমান প্ৰমুখ্যে বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুবাদক ইউছুফ আলীয়ে যোৱা 15 বছৰত এক সাধনাই বাস্তৱ ৰূপ পোৱাত নিজৰ মনত লাভ কৰা আত্মসন্তুষ্টি প্ৰকাশ কৰে সভাতেই। নাচ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনি তিতাবৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত উপলব্ধ কৰাৰ চেষ্টা কৰিব বুলি প্ৰকাশকে জানিবলৈ দিছে।